हेलो फ्रेंड्स आमी डिस्कस करि आसिलु जिओमेट्रिर আজি 6th क्लास आमी यार आगते ट्रायंगल तार पिছত बर्ग आयत एकेटार काली आरु परिसीमार विषय डिस्कस करिसु। আজি आमी चतुर्भुजर बाकी जिकेटा आछे ट्रेपेजियम रम्बास आरु हल आमार पैरेललोग्राम माने सामान्तरिक এই গোটেইখিনিৰ আমি কি কৰিম কালি আৰু পৰিসীমাৰ ফৰ্মুলা কেটা চাম তাৰ লগত আমি কিছুমান কোৱেশ্চন কৰিম কিছুমান এক্সট্ৰা কোৱেশ্চন কিছুমান মডেল কোৱেশ্চন আৰু কিছুমান কি কৰিম একেবাৰে লাষ্টত শেষত আমি প্ৰিভিয়াস ইয়াৰৰ পৰা কিছুমান কোৱেশ্চন কৰিম আমি প্ৰতিটো ক্লাছত প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চনবোৰ কৰি আছো যাতে আপোনালোকৰ আইডিয়াটো ভাল হয় যে কেনে ধৰণৰ কোৱেশ্চন আহিব পাৰে এক্সামত গতিকে আমি প্ৰথমটো চাও প্ৰথমটো হল আমাৰ সামান্তৰিক पैरेललोग्राम आमी यार डायग्राम तो प्रथमते चाइ लও डायग्राम तो आसिल पैरेललोग्रामर एटू पैरेललोग्रामत केनेकुवा হয় এইটো বাহু দীঘল যে দুটা বাহু আছে এইটো বাহুৰ লগত এইটো বাহু কি হ'ব সমান হ'ব এইটোৰ লগত এইটো সমান হ'ব এই বাহুটো আৰু এই বাহুটো কি হৈ যাব প্যারালেল বা সমান্তৰাল আৰু এবিৰ লগত সিডি সমান্তৰাল হ'ব আৰু এসিৰ লগত বিডি কি হ'ব সমান্তৰাল হ'ব মানে সমান্তৰাল মানে যিমান আমি বঢ়াই দিও এই দুটা কি কৰে কটাকটি নকৰে বা মিট নকৰে ইন্টারসেক্ট নকৰে তাৰ পিছত এৰ লগত যদি আমি ডি লগাই দিও এটো কি হৈ যাব এটা ডায়াগোনাল বা কৰ্ণ হৈ যাব এতিয়া আমি ইয়াৰ পৰিসীমাটো চাও প্ৰথমতে পেৰিমিটাৰ বা পৰিসীমা তে পৰিসীমাটো কি হ'ব পৰিসীমা হল দা লেন্থ অফ দা বাউন্ডারি এই বাহিৰৰ যেটা জি আমাৰ কি আছে চাৰিটা লাইন আছে সাইড আছে এই চাৰিটা বাহু আমি কি কৰিম যদি প্লাস কৰি দিও তেনেহলে কি পাম আমি পৰিসীমা পাম এতিয়া এইটো বাহু যদি দৈৰ্ঘ্য যদি l হয় আৰু প্ৰস্থটো যদি b হয় তেনেহলে এইটোৰ লগত এইটো সমান আছিল এইটো l হলে এইটো l হ'ব এইটো b হলে এইটো b হ'ব গতিকে গটিকেটা আমি কি কৰি দিম প্লাস কৰি দিম তেনেহলে প্লাস কৰিলে কেইটা l আছিল দুটা l আৰু দুটা b গতিকে এইটো কি হৈ যাব আমাৰ ফৰ্মুলা হৈ যাব আৰু যদি আপুনি 2 টু কমন লৈ যায় l + b আৰু এইটো ফৰ্মুলা আৰু কাৰ আছিল আয়তৰ আছিল যেহেতু আয়তৰ পৰা কি হয় আমি সামান্তৰিক বনাব পাৰো আৰু দুয়োটাৰ কি থাকে ফৰ্মুলাটো একে থাকে নেক্সট হল আমাৰ কালি এৰিয়াটো কি হ'ব এৰিয়াটো হ'ব যে যিকোনো এটা বাহু যদি আমি ধৰু আৰু হেইটোৰ ওপৰত কি হয় আমি ফৰ্মুলাটো প্ৰথমতে চাই লও বেস ইনটু অল্টিটিউড মানে ভূমি ইনটু উচ্চতা বা উন্নতি আমি কব পাৰো এতিয়া আমি ভূমি কোনটো লম এইটো লম না এইটো লম না এইটো লম না এইটো লম ইয়াতে কনফিউজ থাকিব পাৰে আমি এই চাৰিটা বাহুৰ যিকোনো এটা ভূমি লব পাৰো কিন্তু কোনটো লম আমি যত কি থাকে পারপেন্ডিকুলার বা আমাৰ ধৰি লওক আমি প্ৰথমতে কি লৈছো লম্বটো থাকিব লাগিব এইটো যদি আমি ভূমি হিচাপে লও সিডি বাহুটো ভূমি ললে ইয়াৰ ওপৰত কি লাগিব আমাক লম্ব লাগিব গতিকে লম্ব ধৰি লোৱা হল এইটো লম্ব যদি দিয়া থাকে তেনেহলে আমি কি কৰিম এইটো ভূমি হিচাপে লব পাৰো যেহেতু এইটো ভূমিৰ ওপৰত কি আছে লম্ব আছে আকৌ যদি আমি এইটো ভূমি হিচাপে লও তেনেহলে ইয়াৰ ওপৰত লম্বটো লাগিব গতিকে ইয়াৰ ওপৰত লম্বটো এইটোৰ পৰা আন এটা বাহুত যাব লাগিব লম্বটো গতিকে ধৰি লৈছো আমি এইটো কি আছে লম্ব আছে কাৰ ওপৰত এইটো বাহুৰ ওপৰত মানে ইয়াতে আছে 90 লম্ব আৰু ইয়াতে আছে 90 এতিয়া যদি আমি বেস সিডি টু লও সিডি যদি আমি বেস হিচাপে লও তেনেহলে ইয়াৰ লগত কি হ'ব উন্নতি এতিয়া সিডিৰ ওপৰত সমান লম্ব কোনটো আছে পারপেন্ডিকুলার এইটো আছে গতিকে এইটো আমি নাম দি দিও আমি লম্বটো ইয়াতে দি দিও এর পৰা ই এতিয়া সিডিৰ ওপৰত কি আছে এইটো লম্ব আছে গতিকে সিডি ভূমি ললে লম্ব হৈ যাব পারপেন্ডিকুলার উচ্চতা হৈ যাব এই আৰু নেক্সট হল আমাৰ যদি বিডি টু আমি ভূমি হিচাপে লও তেনেহলে বিডিৰ ওপৰত লম্ব কোনটো আছে এডি গতিকে বিডি ভূমি ললে আমি কি কৰি দিম এডি পারপেন্ডিকুলার হিচাপে লম এতিয়া আমাৰ যিব কোশ্চেন থাকিব কোশ্চেনত ডাইৰেক্ট দিয়া থাকিব বাহু কেইটাৰ দৈৰ্ঘ্য আৰু লম্ব দিয়া থাকিব সেই হিচাপে আমি কোনটো লব লাগে হেতু আমি কোশ্চেন মতে চাই যাম এতিয়া সামান্তৰিকৰ পিছত যেটো আমাৰ নেক্সট ফিগাৰ আছে হেতু হল আমাৰ ট্ৰেপেজিয়াম ট্ৰেপেজিয়ামৰ আমি কালি আৰু পৰিসীমা চাম
তে ট্ৰেপেজিয়ামটো যদি ফিগাৰটো চাওঁ আমি প্ৰথমতে ট্ৰেপেজিয়াম কি আছিল ট্ৰেপেজিয়ামৰ ডেফিনেশ্যনটো আছিল যে যিকোনো এজৰ বাহু যদি কি হয় সমান্তৰাল হয় ওৱান পেয়াৰ অফ লাইনছ আৰ পেৰালেল তেনেহ'লে আমি কি ক'ম ট্ৰেপেজিয়াম ক'ম ইয়াতে কি আছে এইটোৰ লগত এইটো কি আছে সমান্তৰাল আছে সমান নহয় সমান্তৰাল পাৰপেণ্ডিকুলাৰ গতিকে এই দুটা এইটো সাইন নিদিৱে পিছত আকৌ কনফিউজ হ'ব পাৰে এইটো আৰু এইটো কি আছে সমান্তৰাল আছে এতিয়া ইয়াৰ যেটো ফৰ্মুলা আমি প্ৰথমতে নামটো দি দিও এইটোৰ ফৰ্মুলা হল যে এইটো বাহুৰ দৈৰ্ঘ্য যদি আমি a বুলি ধৰি লৈছো আৰু এইটো বাহুৰ দৈৰ্ঘ্য আমি কি বুলি ধৰিছো b বুলি ধৰিছো এতিয়া ফৰ্মুলাটো আমি কি হ'ব আৰু হাইট লাগিব ইয়াতে যি দুটা কি আছে আমাৰ সমান্তৰাল বাহু আছে প্যাৰালেল সাইড আছে সেই দুটাৰ যেটো হাইট বা ডিসটেন্স সেই ডিসটেন্সটো আমি কি বুলি ধৰি লৈছো h বুলি ধৰি লৈছো এই দুটা কি হ'ব ডিসটেন্স হ'ব বা পাৰপেণ্ডিকুলাৰ ডিসটেন্স হ'ব আমি কি কৰিম প্ৰথমতে লাগে আমাক পৰিসীমা এতিয়া পৰিসীমাটো হলে কি হ'ব চাৰিটা বাহুৰ কি থাকিব লাগিব দৈৰ্ঘ্য দিয়া থাকিব লাগিব এটো আমি c বুলি ধৰিছো এটো d বুলি ধৰিছো গতিকে পৰিসীমা কি হৈ যাব a + b + c + d গটেই কেটা বাহুৰ যোগফল নেক্সট আমাৰ হল কালি এতিয়া কালিৰ ফৰ্মুলাটো কি হ'ব এৰিয়াৰ ফৰ্মুলাটো হ'ব যে হাফ ইনটু যিকোনো যেটো আমাৰ কি আছে প্ৰথমতে উচ্চতা আছে আমি উচ্চতাটো দিলেও এতিয়া এই উচ্চতাটো কাৰকাৰ মাজত আছে এইটো সাইড আৰু এইটো সাইডৰ দৈৰ্ঘ্য a এটোৰ b এই দুটা কি কৰি দিম আমি প্লাস কৰি দিম গতিকে এইটো হৈ যাব আমাৰ ফৰ্মুলা হাফ ইনটু সাম অফ দা প্যারালেল সাইডস সমান্তৰাল বাহু দুটাৰ যোগফল ইনটু হাইট বা ডিসটেন্স বিটুইন देम এই দুটাৰ মাজৰ যেটো দূৰত্ব থাকিব হেতু গতিকে ইয়াতে আমি নামটো দি দিও হাফ ইনটু হাইটৰ এটা যদি নাম দি দিয়া হয় pq বুলি ধৰি লৈছো তেনেহলে pq ইনটু cd প্লাস ab এতিয়া সামান্তৰিকৰ পিছত যেটো আমাৰ নেক্সট ফিগাৰ আছে হেতু হল ৰম্বাস আৰু ৰম্বাস হলে আমাৰ স্পেশাল পাঁচটা ফিগাৰ আছে এই পাঁচটা ফিগাৰৰ কি হ'ব কালি আৰু পৰিসীমাৰ ফৰ্মুলা কমপ্লিট হ'ব তাৰ পিছত আমি ইয়াৰ নেক্সট এটা ক্লাছত এই গোটেই কেটা ফিগাৰৰ ওপৰত আমি এটা কেৱল মাত্ৰ কি কৰিম আমি প্ৰিভিয়াস ইয়াৰ আৰু মডেল কোৱেশ্চন কৰি যাম নেক্সট হল ৰম্বাস এতিয়া ৰম্বাসৰ চাও আমি ৰম্বাসৰ প্ৰপাৰ্টি কি আছিল আমাৰ ৰম্বাসৰ চাৰিটা বাহু কি হয় সমান হয় এই গোটেই কেটা বাহু সমান হৈ যায় এতিয়া এইটোৰ দৈৰ্ঘ্য যিমান হ'ব গোটেই কেটাৰ দৈৰ্ঘ্য কি হ'ব একে হ'ব a a a a চাৰিটা a প্লাস কৰিলে কি পাম আমি 4a বা 4 ইনটু সাইড যেটো আমাৰ কি হৈ যাব বৰ্গৰ যেটো পৰিসীমা আছিল হেতুৰ লগত একে হৈ যাব নেক্সট হল আমাৰ কালি এৰিয়া এতিয়া ৰম্বাসৰ এৰিয়াৰ ফৰ্মুলা কি আমি কি কৰিব লাগিব দুটা কৰ্ণৰ ভ্যালু থাকিব লাগিব এইটো এটা কৰ্ণ এইটো এটা কৰ্ণ যদি আমি নাম দি দিও a b c d এতিয়া ফৰ্মুলাটো আছিল হাফ ইনটু কৰ্ণ দুটাৰ পূৰণফল এইটো কৰ্ণৰ নাম হৈছে ac আৰু এইটো কৰ্ণৰ নাম হৈছে db বা bd এইটো হল আমাৰ ৰম্বাসৰ কালিৰ ফৰ্মুলা ইয়াৰ পিছত আমি শিকিম আমি 5 স্পেশাল ফিগার আছিল এই গোটেই কেটা ফিগার আমি শিকিলু এতিয়া যদি কোনো এটা চতুর্ভুজ এনেকো আছে যে আমাৰ জিকেটা আমি স্পেশাল ফিগার শিকিছিলু এই গোটেই কেটা এটাৰ লগত নিমিলে তেনেহলে আমি ফৰ্মুলাটো কেনেকৈ বনাম তেনেহলে আমি ইয়াৰ কালি কেনেকৈ উলিয়াম ইয়াৰ কাৰণে এটা স্পেশাল ফৰ্মুলা আছে সেই ফৰ্মুলাটো আমি চাই লও যে যদি কোনো এটা চতুর্ভুজ বৰ্গ আয়ত ট্ৰেপেজিয়াম আৰু সামান্তৰিক এই গোটেই কেটাৰ এটাও নহয় তেনেহলে ফৰ্মুলাটো কি হ'ব আমি পৰিসীমাটো তো গম পাম পৰিসীমাটো যেনেকৈ চতুৰ্ভুজে নহওক কিয় আমি কি কৰিব লাগে জাস্ট ইয়াৰ যিকেটা বাহু আছে গোটেই কেটা বাহু কি কৰি দিম আমি প্লাস কৰি দিম পৰিসীমা হৈ যাব এতিয়া আহিল আমাৰ কালি এতিয়া কালিটো আমি কি কৰিম ইয়া যিকোনো চতুৰ্ভুজৰ কালি উলিয়াবলৈ হলে যিকোনো এটা ডায়াগোনাল থাকিব লাগিব এটা কৰ্ণ থাকিব লাগিব আৰু এই কৰ্ণটোত বাকি যে দুটা কি থাকিল আমাৰ ভাৰ্টেক্স থাকিল বা শীৰ্ষবিন্দু থাকিল সেই শীৰ্ষবিন্দু দুটাৰ পৰা আমি কি কৰিম এই কৰ্ণটোৰ ওপৰত লম্ব টানি দিম লম্ব মানে এনেকে টানিম যাতে ইয়াৰ ওপৰত যেটো কোণ হ'ব কোণটো কিমান হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব এটা এটো ভাৰ্টেক্সৰ পৰা শীৰ্ষবিন্দুৰ পৰা টানিলু এটা এটো শীৰ্ষবিন্দুৰ পৰা টানিব লাগিব এটো আমি এনেকে ধৰি লৈছো ইয়াতে কি হৈছে 90 ডিগ্ৰী হৈ গৈছে আমি প্ৰতিটো ডাটাকে নাম দি দিও এটো ডায়াগোনাল d বুলি ধৰি লৈছো এই ডায়াগোনালটো মানে কৰ্ণটো এটোৰ পাৰপেন্ডিকুলাৰ p1 বুলি ধৰিছো
নামটো যিকোনো ধৰিব পাৰে, একো অসুবিধা নাই। এতিয়া এইটো ফৰ্মুলাটো আমি চাম। এতিয়া এইটো ফৰ্মুলাটো কি হৈ যাব, হাফ ইনটু টি ইনটু টি1 প্লাছ টি2। গতিকে আমাৰ কালি আৰু পৰিসীমাৰ যিমান কেইটা ফিগাৰ আছিল আমি গোটেইকেইটাৰ কালি আৰু পৰিসীমা চাইছোঁ। এতিয়া আমি আজি যিকেইটা কৰিলোঁ এইকেইটাৰ লগতে আগৰ যদি কোনো কুৱেশ্যন আছে সেইকেইটাও আমি কৰি ল'ম। গতিকে আমি আমাৰ প্ৰথমটো কুৱেশ্যন চাই লওঁ। প্ৰথমটো কুৱেশ্যন কি আছে, two parallel sides of a trapezium are of length 16 cm 10 cm আৰু distance আছে 8, then the trapezium is। কি কৈছে যে এটা ট্ৰেপেজিয়াম আমাৰ দিয়া আছে, এটা ট্ৰেপেজিয়ামৰ দুটা সমান্তৰাল বাহু যে আছে, বাহু দুটাৰ দৈৰ্ঘ্য দিয়া আছে 16 আৰু 10। গতিকে আমি ডাঙৰটো 16 বুলি ধৰিছোঁ, সৰুটো 10 বুলি ধৰিছোঁ, আৰু ইহঁতৰ মাজৰ যিটো দূৰত্ব সেইটো দিয়া আছে কিমান, 8। গোটেইকেইটা কি আছে চেণ্টিমিটাৰত। এতিয়া আমি কি উলিয়াব লাগে, ট্ৰেপেজিয়ামটোৰ কালি উলিয়াব লাগে। এতিয়া আমি জাষ্ট চালোঁ যে ট্ৰেপেজিয়ামৰ কালি বা এৰিয়াৰ ফৰ্মুলা কি আছিল, ইকুৱেল হাফ ইনটু কি আছিল, যি এ আৰু বি দুটা যে আছিল এই দুটা আমি কি কৰিম, সমান্তৰাল বাহু দুটা প্যাৰালেল সাইডস, এই দুটা লেন্থ কি কৰিম আমি দৈৰ্ঘ্যটো প্লাস কৰি দিম। গতিকে এটা 10 আৰু এটা 16, এই দুটা প্লাস কৰি দিলো ইনটু এই দুটাৰ মাজৰ দূৰত্ব কিমান, ডিসটেন্সটো কিমান আছে 8। এতিয়া আমি ভ্যালু উলিয়াব লাগে। চাওকচোন 2 ৰে 8 ৰ মাজত কিমান বাৰ যাব, 4 বাৰ যাব। 10 আৰু 16 প্লাস কৰিলে 26 ইনটু 4, গতিকে 26 ৰ ডাবল 52, 52 ডাবল 104, আৰু এইটো কি হ'ব আমাৰ আনসাৰ হ'ব সেন্টিমিটার স্কয়ার। এইটো হৈ যাব কালি। এটা ইয়াৰ পিছত আমি আৰু এটা কোৱেশ্চন চাও। The area of a trapezium, the length of one parallel side, the height is then। আমি নেক্সট কোৱেশ্চনটো চাও কি আছে, যে এটা ট্ৰেপেজিয়াম দিয়া আছে, ট্ৰেপেজিয়ামৰ এৰিয়া দিয়া আছে 340 সেন্টিমিটার, কালি দিয়া আছে কিমান আছে 340 সেন্টিমিটার দিয়া আছে কালি। তাৰ পিছত কৈছে one of the parallel side is 20, দুটা যে আমাৰ সমান্তৰাল ৰেখা আছিল, বাহু আছিল, তাৰে এটাৰ ভ্যালু কিমান দিয়া আছে আমি এ বুলি ধৰিছো, এইটো 20 দিয়া আছে, আৰু যেটো হাইট আছে বা ডিসটেন্স আছে এই ডিসটেন্সটো দিয়া আছে আমাৰ, ডিসটেন্স বা হাইট কিমান দিয়া আছে 20। গতিকে আমাক উলিয়াব লাগে যে আনটো যে প্যাৰালেল সাইড হ'ব হেতুৰ দৈৰ্ঘ্য কিমান। এতিয়া আমি যিকোনো এটা ধৰি লৈছো, এইটো এ বুলি ধৰিছো, এইটো আমাৰ 20 দিয়া আছে, হাইটটো কিমান আছে 20। এতিয়া বি টো আমাক উলিয়াব লাগে। এতিয়া চাও আমি এৰিয়া আছে 340, এতিয়া এৰিয়াৰ আমি ফৰ্মুলা জানো নে, এৰিয়াৰ ফৰ্মুলাটো কি আছিল, হাফ ইনটু হাইট ইনটু এ প্লাস বি। এইখিনি হল আমাৰ এৰিয়া, এৰিয়াৰ ভ্যালুটো দিয়া আছে, আমি ভ্যালুটো লিখি লও 340। এতিয়া চাওক আমি কি কৰিব লাগে, বিৰ ভ্যালুটো উলিয়াব লাগে, বাকি গোটেই কেইটা কি হৈছে দিয়া আছে। এতিয়া আমি গোটেই কেইটা ভ্যালু যদি বহাই দিও, হাফ ইনটু হাইট কিমান আছে 20 ইনটু এৰ ভ্যালু কিমান আছে 20 প্লাস বি কিমান হ'ব। এতিয়া আমি এইটো যদি কাটি দিও 2 ৰে কিমান বাৰ যাব 10 টাইমস যাব, গতিকে 10 ইনটু 20 প্লাস বি ইকুৱেল 340। এতিয়া আমি উলিয়াব লাগে বিৰ ভ্যালু, গতিকে এইখিনি আমি কি কৰিম আগতে ৰাখি দিম, আৰু 10 টো কি কৰি দিম ইয়াৰ পৰা গুচাই দিম বা আনটো সাইডত লৈ যাম। 10 টো ইয়াতে আছে পূৰণ, হেতু সাইডত গলে কি হ'ব হৰণ, আৰু হৰণ হলে কি হ'ব 0 আৰু 0 ক্যান্সেল হ'ব, 34 থাকি যাব। গতিকে আমাৰ ভ্যালু কাৰ লাগে, বিৰ লাগে। এতিয়া 20 টো যদি আমি গুচাবলৈ যাও 20 ৰ লগত বিৰ লগত কি ৰিলেশন আছে প্লাস, গতিকে হেতু সাইডত যদি যায় উল্টা হৈ যাব, কি হ'ব মাইনাস। এতিয়া 34 ৰ পৰা 20 মাইনাস কৰিলে কিমান হয় 14, এইটো আমাৰ কি হৈ যাব আনসাৰ হৈ যাব। গতিকে বিৰ ভ্যালুটো আমি কিমান পালো 14 পালো। এতিয়া নেক্সট আমি আৰু এটা কোৱেশ্চন চাও। অপশন নাম্বাৰটো হ'ব আমাৰ অপশন 14 অপশন এ, অপশন এ টো আমাৰ কারেক্ট হৈ গল। এতিয়া নেক্সট কোৱেশ্চনটো চাওক। টু প্যারালাল সাইডস অফ এ ট্রেপেজিয়াম এ বি, ডিসটেন্স বিটুইন দেম। এইটো কোৱেশ্চনত কি আছে যে দুটা প্যারালাল সাইড সমান্তৰাল ৰেখা দুটা এ আৰু বি বুলি দিয়া আছে, তাৰ পিছত ডিসটেন্সটো দিয়া আছে h, তেনেহলে ট্ৰেপেজিয়ামৰ কালি কিমান হ'ব। আমি জাস্ট চালো কি ট্ৰেপেজিয়ামৰ কালিৰ ফৰ্মুলা কি আছিল, হাফ ইনটু h ইনটু a প্লাস b। গতিকে অপশন আমাৰ কোনটো হৈ যাব, এইটো ডাইৰেক্ট আনসার। অপশনটো হ'ব এইটো d বুলি দিয়া আছে ডিসটেন্সটো,
গতিকে অপশ্যন হৈ যাব হাফ ইনটু এ প্লাছ বি অপশ্যন বি হৈ যাব চাওক হাফ ইনটু এ প্লাছ বি ইনটু ডি নেক্সট আমি আৰু এটা কুৱেশ্যন চাওঁ The area of a trapezium of height 4 cm is 16 cm. If one of the parallel side is 4, then other will be. এটা আপোনালোকে নিজে কৰিব মই জাস্ট কৰিলো মই কোৱেশ্চনটো ইয়াতে দি দিও আপোনালোকে নিজে কৰি ল'ব এটো কি আছে এই এৰিয়া দিয়া আছে তাৰ ডিসটেন্স দিয়া আছে আৰু এটা সাইড দিয়া আছে গতিকে আনটো উলিয়াব লাগে যেনে ক এ দিয়া আছিল বি উলিয়াব লাগে সেম কোৱেশ্চন আপোনালোকে কোৱেশ্চনৰ আনসাৰটো কৰি কমেন্টত জনাব গতিকে ট্ৰেপেজিয়ামৰ আমি এইখিনি কোৱেশ্চন কৰিলো নেক্সট যেতিয়া আমি প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন কৰিম তেতিয়া ট্ৰেপেজিয়ামৰ যদি আকৌ প্ৰিভিয়াস ইয়াৰত আহি থকা আছে আমি হেইবোৰ কৰি লম এতিয়া ট্ৰেপেজিয়ামৰ পিছত আমাৰ আনটো কি ফিগাৰ আছিল হেইটো আছিল আমাৰ সামান্তৰিক প্যাৰালেলোগ্ৰাম আৰু এটা আছিল আমাৰ ৰম্বাস এতিয়া এই দুটাৰ পৰা আমি দুইটা কোৱেশ্চন কৰিম এতিয়া আমি ৰম্বাসৰ পৰা এটা কোৱেশ্চন চাও যে যদি এটা ৰম্বাসৰ আমাৰ কৰ্ণ দুটা 8 cm আৰু 14 cm হয় তেনেহলে কালি কিমান if the diagonals of a rhombus are 8 cm and 40 cm what will be the area এতিয়া এটা ৰম্বাস দি আছে ৰম্বাসৰ কি আছে ৰম্বাসটো বেছি বেয়া হৈ গল এতিয়া ৰম্বাসটো ডায়াগোনাল দুটা দিয়া আছে এইটো ডায়াগোনাল আৰু এইটো ডায়াগোনাল এটা আছে 8 আনটো আছে 14 এতিয়া যেটো দীঘল আছে হেটো আমি 14 ধৰিলো এটো আমি 8 ধৰি লৈছো এটা এটো যদি কালি উলিয়াব লাগে ৰম্বাসৰ কালিৰ ফৰ্মুলা কি আছিল হাফ ইনটু ডায়াগোনাল 1 ইনটু ডায়াগোনাল 2 দুটা ডায়াগোনাল পূৰণ কৰি কি কৰি দিব আধা কৰি দিব বা 2 ৰে ডিভাইড কৰি দিব হৰণ কৰি দিব ডায়াগোনাল 1 কিমান আছে 8 আনটো কিমান আছে 14 2 ৰে ইয়াৰ মাজত 4 বাৰ যায় 14 4 14 যা 28 56 গতিকে এটো আমাৰ কি হৈ যাব আনসাৰ হৈ যাব নেক্সট আমি আৰু এটা কোৱেশ্চন চাও সামান্তৰিকৰ পৰা প্যাৰালেলোগ্ৰাম কোৱেশ্চনটো চাওক যে এটা সামান্তৰিকৰ ভূমি দিয়া আছে 12 cm base is 12 cm and altitude উন্নতি আছে 7 cm তেনেহলে কালি কিমান এটা সামান্তৰিক আমি ধৰি লৈছো কি দিয়া আছে উন্নতিটো দিয়া আছে আমাৰ 7 cm আৰু বেসটো দিয়া আছে এতিয়া এইটো যদি আমি উন্নতি ধৰি লৈছো তেনেহলে এইটো হ'ব আমাৰ বেস যেহেতু বেসৰ লগত উন্নতি থাকিব আৰু এইটো যদি বেস ধৰি লৈছো তেনেহলে এইটো আমি উন্নতি দিব লাগিছিল যেহেতু এটো দীঘল আছে গতিকে এটো আমি বেস বুলি ধৰিছো এটো আমি উন্নতি বুলি ধৰিছো আৰু যেতিয়া আপোনালোকে এক্সামত কৰিব তেতিয়া ফিগাৰটো আকিব নালাগে জাস্ট বেস আছে উন্নতি আছে বাস এৰিয়া একো নবহকে ডাইৰেক্ট ফৰ্মুলা লগাই দিব ফৰ্মুলাটো কি আছিল হাফ ইনটু বেস ইনটু হাইট এটো আছিল আমাৰ ফৰ্মুলা হাফ ইনটু বেসৰ ভ্যালু কিমান না হাফ নাছিল এটো অনলি বেস ইনটু হাইট আছিল গতিকে বেসৰ ভ্যালু কিমান 12 এইটো উন্নতি 7 12 7 যা 84 আৰু এইটো কি হৈ যাব আমাৰ আনসাৰ হৈ যাব গতিকে অপচন হ'ব অপচন নাম্বার সি 84 সেন্টিমিটার স্কয়ার আমি আৰু দুইটা কোৱেশ্চন চাও নেক্সট কোৱেশ্চনটো আছে সামান্তৰিক নেক্সট আমি এটা কোৱেশ্চন চাম বৰ্গৰ পৰা যে 10 সেন্টিমিটাৰ বাহু বিশিষ্ট 10 সেন্টিমিটাৰ পৰিসীমা বিশিষ্ট বৰ্গ এটাৰ বাহুৰ দিক কিমান যদি কি আছে পেৰিমিটাৰ 10 সেন্টিমিটাৰ হয় তেনেহলে সেই বৰ্গটোৰ প্ৰতিটো বাহুৰ দিক কিমান হ'ব কি দি আছে পেৰিমিটাৰ আছে 10 সেন্টিমিটাৰ এটা কি কৰিব লাগে সাইড উলিয়াব লাগে চাওক এইটো আছিল আমাৰ বৰ্গ এই চাৰিটা মিলি কি হৈছে 10 সেন্টিমিটাৰ হৈছে গতিকে এটা সমান গতিকে 10ক যদি আমি চাৰিটা ভাগ কৰি দিও তেনেহলে এইটো ওলাব বাস এইটো ওলালে বাকি কেইটাটো ইকুৱেল হ'ব গতিকে কি কৰি দিম আমি জাস্ট 4 ৰে ডিভাইড কৰি দিম 2.5 সেন্টিমিটার এইটো আমাৰ আনসার হৈ যাব নেক্সট আমি আৰু এটা কোৱেশ্চন চাও 6 মিটাৰ বাহু বিশিষ্ট সমবাহু ত্ৰিভুজ এটাৰ কালি উলিয়াব লাগে কি কৈছে এবাৰ ত্ৰিভুজৰ পৰা এটা কোৱেশ্চন যে যদি 6 সেন্টিমিটাৰ বাহুৰ লেন্থ হয় সাইডৰ যদি লেন্থ হয় 6 সেন্টিমিটাৰ আমি এ বুলি ধৰিছো 6 সেন্টিমিটাৰ আছে এটা কি আছে সমবাহু ত্ৰিভুজ ইকুইল্যাটারাল ট্রায়াঙ্গেল আছে তাৰ প্ৰতিটো সাইডৰ দৈৰ্ঘ্য কিমান আছে 6 সেন্টিমিটাৰ এতিয়া আমাৰ কি উলিয়াব লাগে সামন্ত ত্ৰিভুজটোৰ কালি উলিয়াব লাগে এতিয়া আমি চাওক যেটো আমি ফৰ্মুলা শিকিছিলো ফৰ্মুলাটো ত্ৰিভুজৰ কি আছিল হাফ ইনটু ভূমি ইনটু উন্নতি এতিয়া ইয়াতে উন্নতিটো আছে নে যেটো পারপেন্ডিকুলার আছে উন্নতি ইফালেও দিয়া নাই কত দিয়া নাই আৰু আমাৰ কোৱেশ্চনত উন্নতিৰ কথা কোৱা নাই গতিকে এইটো ফৰ্মুলা আমি ইউজ কৰিব নোৱাৰিম এইটো ক্ষেত্ৰত
আমি কি কৰিম ইকুইলেটারাল ট্রায়াঙ্গেল বা সমবাহু ত্ৰিভুজৰ যদি কালি উলিয়াব লাগে হেতুৰ এটা ডাইৰেক্ট ফৰ্মুলা আছে হেতু হল √3/4a² এটু হল অনলি ইকুইলেটারাল ট্রায়াঙ্গেল বা সমবাহু ত্ৰিভুজৰ কালি উলিওৱাৰ ফৰ্মুলা গতিকে কি হ'ব √3/4 * a² a মানে কিমান আছিল 6 মানে 6 কেইবাৰ পূৰণ দুবাৰ 6 যে কিমান হৈ যাব 36 বা 6 আমি দুবাৰ পূৰণ কৰি দিব পাৰিম 2 ৰে কাটিলে ইয়াতে দুবাৰ ইয়াতে তিনিবাৰ 2 ৰে কাটিলে ইয়াতে তিনিবাৰ গতিকে 3 3 * 9 কিমান হ'ব 9√3 সেন্টিমিটার স্কয়ার আমাৰ কি হ'ব आंसर হৈ যাব আৰু অপচনটো হৈ যাব অপচন নাম্বার 9√3 অপচন এ এতিয়া আমি প্রিভিয়াস ইয়াৰৰ কোশ্চেনৰ পৰা এটা দুটা কোশ্চেন কৰিম যদি প্রিভিয়াস ইয়াৰত এই কেইটাৰ পৰা যিকেইটা কোশ্চেন আহিছে সেই কেইটা কোশ্চেনৰ পৰা আমি কিছুমান কোশ্চেন কৰিম এটা আমি আমাৰ প্ৰথমটো কোশ্চেন চাই লও ইয়াতে আছে কোশ্চেন নাম্বার 2012ত আসামতে 2012ত কোশ্চেন নাম্বার 41 যেটো আছিল হেতু আমি কৰিম 2012 কোশ্চেন নাম্বার 41 সক ইয়াতে কি দিয়া আছে এখন আয়তাকাৰ ফুলনি বাগিচাৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাত দিয়া আছে এইবাৰ ডাইৰেক্ট দৈৰ্ঘ্য আৰু প্ৰস্থ দিয়া নাই অনুপাতটো দিয়া আছে যদি বাগিচাখনৰ দৈৰ্ঘ্য কিমান হয় 150 মিটাৰ তেনহলে প্ৰস্থ কিমান হ'ব কোশ্চেন নাম্বার 41 এটু চ্যাপ্টারটো আছিল রেশিও যেটো আমাৰ যেটো সিলেবাস আছে 2019 সিলেবাসত রেশিওটো দিয়া নাই তথাপি হঠাৎ বেলেগ এটা চ্যাপ্টাৰত কি হ'ব পাৰে রেশিওৰ এটা দুটা কোশ্চেন হুমাই দিব পাৰে গতিকে আমি কোশ্চেনটো চাই লম কি আছে দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাত দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাত দিয়া আছে 3:2 তাৰ পিছত দৈৰ্ঘ্য দিয়া আছে কিমান 150 লেন্থ দিয়া আছে 150 তেনহলে ব্রেথ কিমান হ'ব এতে এইটো কোশ্চেন আমি শর্টকাট ট্রিক এটা ইউজ কৰিব পাৰো যে চাওক এইটো আছিল আমাৰ দৈৰ্ঘ্য আমি আকৌ লিখিলো দৈৰ্ঘ্য প্ৰস্থ 3:2 এতে চাওক দৈৰ্ঘ্য আছিল 3:2 এইটো আছিল আমাৰ ৰেশিও এতে দৈৰ্ঘ্যটো 3 যদি 150 হৈ যায় কিমান গুণে বৃদ্ধি পাইছে হেতু চাওকচোন 3 লগত কি পূৰণ কৰিলে 150 পাম আচ্ছা 0 টু বাদ দি দিও 3 লগত কি পূৰণ কৰিলে 15 পাম ইয়াৰ লগত 5 পূৰণ কৰিম আৰু এটা 0 আছে মানে 50 পূৰণ কৰিম 3 লগত 50 পূৰণ কৰি যদি এটো পাই যাও তেনহলে 2 লগত 50 পূৰণ কৰিলে কিমান হৈ যাব 100 হৈ যাব আৰু এটো আমাৰ आंसर হৈ যাব এটো হল শর্টকাট ট্রিক আমি আৰু এটা সিস্টেমত এটো কৰিব পাৰো অপচনটো হৈ যাব অপচন সি এতিয়া যদি ইয়াতে অসুবিধা হৈছে তেনহলে আমি আৰু এটা কৰিব পাৰি আমি ইয়াৰ আগৰ ক্লাছবোৰত সমতুল ভগ্নাংশটো শিকিছো ইকুইভ্যালেন্ট ফ্র্যাকশন শিকিছো হেতুৰ মতে এটো কৰিব পৰা যাব ইকুইভ্যালেন্ট ফ্র্যাকশন হেতু কি আছিল l/b এটোৰ ভ্যালু কিমান আছে রেশিওক আমি কি কৰিব পাৰো ফ্র্যাকশন বা ভগ্নাংশ হিচাপে লিখিব পাৰো 3/2 এতিয়া চাওক যেটো l ৰ ভ্যালু আছিল 3 হেতুৰ ভ্যালু কিমান হল গৈ 150 এতিয়া চাম আমি আসলতে কি দুয়োটাৰ যেটো বেসিক কিনি একে জাস্ট লিখা সিস্টেমটো হে বেলেগ এতে 3 লগত যদি সমতুল ভগ্নাংশ হ'ব লাগে ইয়াৰ লগত আমি কি পূৰণ কৰিলে এটো পাম 50 গতিকে এটো আমি কি কৰি দিব লাগিব 50 পূৰণ কৰিব লাগিব যেহেতু ভগ্নাংশৰ হৰ আৰু লবত যিকোনো এটাত যদি আমি 50 পূৰণ কৰো আনটোতে কি কৰিব লাগিব 50 পূৰণ কৰিব লাগিব আকৌ কি হৈ গল 100 হৈ গল এটো আমাৰ आंसर আপুনি সিস্টেম যেটো ফলো নকৰ কিয় आंसरটো একে হৈ যাব নেক্সট আমি আৰু এটা কোশ্চেন চাও আসাম টেট 2012ত বাকি আমি প্ৰায় গোটেইকেটা 2012ৰ জিকেটা আছিল আমি গোটেইকেটা অলৰেডি সলভ কৰা হৈ গল এতিয়া 2012ত জিওমেট্ৰি চ্যাপ্টাৰৰ পৰা বাকি নাই জিকেটা আছে হেতু আয়তন আৰু পৃষ্ঠকালিৰ পৰা আছে যেটো আমি ইয়াৰ নেক্সট ক্লাছত আয়তন পৃষ্ঠকালি যেতিয়া আমি হেক কৰিম তেতিয়াহে হেতু কৰিম এতিয়া আমি চাও 2019 যদি কোনো কোশ্চেন আহিছিল হেতু আমি চাম 2019 ত এটা কোশ্চেন আহিছিল কোশ্চেন নাম্বার 50 কোশ্চেন নাম্বার 52 আমি চাই লও চাও কোশ্চেনটো কি কৈছে যে যদি এটা ট্ৰেপেজিয়ামৰ উচ্চতা আছে 8 সেন্টিমিটার আৰু সমান্তৰাল বাহু দুটাৰ যোগফল আছে 16 সেন্টিমিটার তেনহলে ট্ৰেপেজিয়ামৰ কালি কিমান আসাম টেট 2019 এটো আপোনালোকে যদি কোশ্চেন পেপাৰ আছে কোশ্চেন পেপাৰটো মিলিয়ে লওক তাৰ পিছত এবাৰ কোশ্চেনটো আৰু এবাৰ চাই লওক কি আছে
ট্ৰেপেজিয়ামৰ উচ্চতা দিয়া আছে 8 সেন্টিমিটাৰ এটো আমি ট্ৰেপেজিয়াম বুলি ধৰিছো উচ্চতা এটো 8 সেন্টিমিটাৰ আৰু সমান্তৰাল বাহু দুটাৰ যোগফল দিয়া আছে এতিয়া a আৰু b এই দুটা বেলেগ বেলেগকে দিয়া নাই দুয়োটাৰ কি দিয়া আছে যোগফল দিয়া আছে মানে a + b দিয়া আছে কিমান 16 সেন্টিমিটাৰ এতিয়া কালি উলিয়াব লাগে কালিৰ ফৰ্মুলাটো সমান্তৰিক এই ট্ৰেপেজিয়ামৰ ক্ষেত্ৰত কি আছিল হাফ into height into a plus b এইটো আছিল আমাৰ ফৰ্মুলা এতিয়া ইয়াত আমি কি কৰিম জাস্ট ভ্যালু কেইটা ইয়াতে বহাই দিম হাফ into h এর ভ্যালু আছিল 8 আৰু a plus b এই দুটা মিলি কিমান আছিল 16 এতিয়া 2 ৰে 16 এর মাজত কিমান বাৰ যাব 8 এতিয়া 8 আৰু 8 পূৰণ কৰিলে 64 সেন্টিমিটাৰ স্কয়াৰ আমাৰ আনসাৰ হৈ যাব আৰু অপচনটো হ'ব অপশন নাম্বার সি 64 সেন্টিমিটার স্কয়ার নেক্সট আকো 52 নাম্বার এটা কোশ্চেন আহিছিল এটো আমি চাইলো চাওক আসাম টেট 2019 কোশ্চেন নাম্বার 52 কোশ্চেনটো আমি পঢ়িলো যদি এটা আয়তৰ প্ৰস্থ দৈৰ্ঘ্যতকৈ 10 মিটাৰ কম হয় আৰু আয়তৰ পৰিসীমা 40 মিটাৰ তেনেহলে প্ৰস্থ কিমান হ'ব If width of rectangle 10 meter less than its length and perimeter is 40, then the width of the rectangle is. কি কৈছে যে এটা আয়ত আছে আয়তৰ যেটো প্ৰস্থ হ'ব হেতু দৈৰ্ঘ্যতকৈ কিমান হ'ব 10 মিটাৰ কম হ'ব এটো আমি আয়ত বুলি ধৰিছো এতিয়া এইটো হল প্ৰস্থ আৰু এইটো হল আমাৰ দৈৰ্ঘ্য এইটোৰ ভ্যালু কিমান এইটোতকৈ 10 বেছি গতিকে ইয়াৰ আমি যেটো ভ্যালু ধৰিম এইটো যদি আমি x বুলি ধৰি লৈছো তেনেহলে এইটো কিমান হ'ব 10 মিটাৰ বেছি হয় গতিকে x ৰ লগত আৰু 10 বাঢ়ি যাব মানে x + 10 হৈ যাব নেক্সট কৈছে যে এইটোৰ পৰিসীমা দিয়া আছে 40 মিটাৰ পৰিসীমা 40 মিটাৰ পেৰিমিটাৰ কিমান আছে 40 এতিয়া চাওক পেৰিমিটাৰৰ ফৰ্মুলা কি আছিল আয়তৰ ক্ষেত্ৰত গতি কেটা বাহু আমি প্লাস কৰি দিম গতি কেটা বাহু যদি প্লাস কৰি দিও আমি এই দুটা প্লাস কৰিম আৰু এই দুটাও কি হ'ব সেম হৈ যাব গতিকে যদি আমি ফৰ্মুলা বহাই দিও l + b = 40 এতিয়া l ৰ ভ্যালু কিমান আছিল x + 10 আৰু b ৰ ভ্যালু কিমান আছিল x = 40 কিমান হৈ গল x কেইটা আছে এটা দুটা x হৈ গল আৰু হল 10 40 এতিয়া আমি ভ্যালু উলিয়াব লাগে কাৰ x ৰ গতিকে আমি কি কৰিম প্ৰথমতে ব্ৰেকেটটো সেম ৰাখিম যেটো বাহিৰত আছে হেতু আমি কি কৰিম প্ৰথমতে হেতু সাইডত লৈ যাম গতিকে 2x + 10 কি হৈ যাব 2 পূৰণ ইফালে গলে হৰণ ভ্যালু হৈ যাব 20 2 40 ৰ মাজত কিমান বাৰ 20 বাৰ যাব এতিয়া আমি x ৰ ভ্যালু লাগে এতিয়া আমি কি কৰিম x ৰ পৰা দূৰত কোনটো আছে এইটো আগত আমি গুছাই দিম এতিয়া এইটো আছে প্লাস ৰাইট সাইডত গলে হৈ যাব মাইনাস এতিয়া আমি উলিয়াম মাইনাস কৰিলে কিমান হ'ব 10 দুইটো আছে x ৰ লগত পূৰণ ইফালে গলে হ'ব হৰণ আৰু হৰণ কৰিলে আমাৰ আনসাৰ কিমান পাই যাম 5 এটো কাৰ ভ্যালু x মানে কি ধৰিছিলো প্ৰস্থ গতিকে প্ৰস্থৰ ভ্যালু কিমান হ'ব 5 আমাৰ অপশনটো হ'ব অপশন নাম্বার A 52 অপশন নাম্বার A ইজ দা কারেক্ট আনসার গতিকে আমি আগৰ কোশ্চেন কটা প্ৰিভিয়াস ইয়াৰ কৰিলো আৰু কিছুমান কোশ্চেন কৰিছো আৰু আগন্তুক ক্লাছবোৰত আমি এই জিওমেট্ৰিৰ ওপৰত আমি আৰু বহুত কোশ্চেন কৰিম যেহেতু জিওমেট্ৰিটো আসাম টেট 2012 ত প্ৰায় 11 মাৰ্ক আহিছিল আৰু 2019 ত 9 মাৰ্ক আহিছিল গতিকে এইটো চ্যাপ্টাৰৰ পৰা বহুত বেছি মাৰ্ক আহে আমি ইয়াৰ ওপৰত কোশ্চেনটো বেছি কৰিম আমি আৰু ক্লাছবোৰ কি কৰি আছো প্ৰতিটো কোশ্চেনত প্ৰতিটো ক্লাছত আমি বেসিকখিনি পিছত প্ৰিভিয়াস ইয়াৰ অলপ কৰি যাই আছো একেবাৰে হেখত যাই আমি গটেকেটা একেবাৰে কৰিম ফুল চ্যাপ্টাৰৰ পৰা আমি এটা ক্লাছ কৰিম যত প্ৰিভিয়াস ইয়াৰ আৰু গটেখিনি লগতে আমি যিমান কোশ্চেন সম্ভৱ হয় গটেখিনি কৰিম গতিকে আজিৰ ক্লাছটো আমি ইমানতে সামৰিছো আকৌ অহাকালি লগ পাম ইয়াৰ যেটো পৰৱৰ্তী সেকশন আমাৰ পৰিসীমা কালি হল ইয়াৰ পৰৱৰ্তী সেকশন যেটো আয়তন আৰু পৃষ্ঠকালি এইটো বহুত ইম্পৰ্টেন্ট আৰু ইয়াত গটিকেটাত কৈ হেতু আৰু অলপ টাফ হ'ব গতিকে আপোনালোকে ভিডিওটো সিৰিয়ালি একফালৰ পৰা চাই থাকিব আৰু অহাকালিৰ ভিডিওটো চাব তেতিয়াহে ভালকৈ আপোনালোকে বুজি পাব